নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি আন এটি নতুন আৰু খুবেই টেষ্টি ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিছো। মেগী আৰু কণীৰ ৰেচিপি এটা আজি আপোনালোকৰ কাৰণে আগবঢ়াম। একে ধৰণে যদি আপোনালোকৰ মেগী খাই আমনি লাগিছে তেনেহলে আজি এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু এনেকৈ বনালে খাইও বহুত ভাল পাব আৰু এটা নতুন সোৱাদ পাব। বনাবলৈ একেবাৰে সহজ হয়, একেবাৰে কম সময়তে হৈ যায়। আশা কৰিছো ভিডিওটো আপোনালোকে চাই ভাল পাব আৰু যদি আগতে এনেকৈ মেগী বনাই খোৱা নাই এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব। যদি মোৰ ভিডিওটো ভাল পায় তেনেহলে লাইক কৰিব, কমেন্ট কৰিব আৰু মোৰ চেনেল যদি আপোনালোকে নতুন ভিউৱাৰ্ছ হয় তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়াহে আহিবলগীয়া মোৰ প্ৰত্যেকটো ভিডিওৰ নটিফিকেশন বিলাক আপোনালোকে আগতীয়াকৈ পাই থাকিব। তেনেহলে আহকচোন বেছি দেৰি নকৰো, ভিডিওটো আৰম্ভ কৰো। মেগী বনাবৰ কাৰণে এটা চাহ বনোৱা চচপেনত মই 2 কাপ পানী লৈ লৈছো। পানীখিনি অলপ উতলিবলৈ দিম। এতিয়া পানীখিনি উতলিব ধৰিছে। এতিয়া ইয়াতে মই এপেকেট মেগী দি দিছো আৰু মেগীখিনি সিজিবলৈ দিম। মেগীখিনি আপোনালোকে অভাৰ বইল নকৰিব। এতিয়া মেগীখিনি মই উলুটা কৰি দিছো। তেতিয়া দুইটা সাইড সোনকালে সিজি যাব। এতিয়া এবাৰ লৰাই দিছো। এয়া মেগীখিনি আমাৰ হাফ বইল হৈ গৈছে। এতিয়া মই মেগীখিনি পানীখিনি সেপাৰেট কৰি লম। সেই কাৰণে এখন চাকনিত মেগীখিনি দি দিছো যাতে পানীখিনি সেপাৰেট হৈ যায়। মেগীৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। তাৰ পাছতে লৈ লৈছো এটা বিলাহী, এটা পিয়াজ, 2টা কেঁচা জলকীয়া আৰু 2 পাতমান ধনিয়া আৰু গোটেইখিনি মই সৰু সৰুকৈ কাটি লৈছো আৰু 2টা কণী লৈ লৈছো। আপোনালোকে 3-4টা কণীও লৈ ল'ব পাৰে। তাৰ পাছতে এটা মই বাটি লৈ লৈছো। বাটিটোত কণী 2টা ভাঙি লম। এতিয়া মই কণী 2টা ভালকৈ ফেটি লম। কণী 2টা ভালকৈ ফেটি ললো। এতিয়া সৰু সৰুকৈ কাটি ৰখা সামগ্ৰীখিনি দি দিম। সৰুকৈ কাটি ৰখা পিয়াজটো দি দিছো। এতিয়া লগতে বিলাহীটো দি দিম। মই বিলাহী গুটিবোৰ এৰুৱা লৈছো। আপোনালোকে ইচ্ছা কৰিলে দি দিবও পাৰে আৰু জলকীয়া 2টা দি দিছো। জলকীয়াৰ পৰিমাণ আপোনালোকে নিজৰ পছন্দৰ মতে লৈ ল'ব। তাৰ পাছতে লগতে সৰু সৰুকৈ কাটি লোৱা ধনিয়াখিনিও দি দিছো। এতিয়া ইয়াতে এচুকুটমান নিমখ দি দিছো আৰু অলপমান হালধি দি দিছো। নিমখৰ পৰিমাণ আপোনালোকে সোৱাদ অনুসৰি লৈ ল'ব। এতিয়া এইখিনি মই ভালকৈ মিক্স কৰি লম। মই গোটেইখিনি ভালকৈ মিক্স কৰি ললো। এতিয়া ইয়াতে মই অকণমান গৰম মছলা দি দিছো আৰু অকণমান ৰেড চিলি দি দিছো কালাৰটোৰ কাৰণে। এতিয়া আকৌ এবাৰ ভালকৈ মিক্স কৰি লম। এতিয়া আমাৰ ইতিমধ্যে মেগীৰ পানীখিনি সেপাৰেট হৈ গ'ল। এতিয়া মেগীখিনি ইয়াতে মই দি দিম আৰু ভালকৈ মিক্স কৰি লম। মেগী আৰু কণীৰ পৰিমাণ আপোনালোকে নিজৰ জোখমতে লৈ ল'ব। এয়া মোৰ ভালকৈ মিক্স কৰা হৈ গ'ল। এতিয়া মই মেগী মছলা পেটিটো ইয়াত দি দিম। আপোনালোকে যদি মছলা বেছিকৈ খাই ভাল পায় তেনেহলে এক্সট্ৰাকৈও মেগী মছলা কিনিবলৈ পায়, সেই আনি দি দিব পাৰে। মই অকল মেগী পেকেটত থকা মছলা পেটিয়ে ব্যৱহাৰ কৰিছো। ইফালে গেছৰ ওপৰত এখন কেৰাহী পাতি থৈছো আৰু কেৰাহীখন গৰম হৈ গৈছে। এতিয়া গেছৰ ফ্লেমটো মই একেবাৰে লো কৰি দিছো আৰু ইয়াতে মই অকণমান ৰিফাইন তেল দি দিম। আপোনালোকে ৰিফাইন তেলৰ সলনি মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। এতিয়া তেলখিনি মই কেৰাহীখনৰ চাৰিওফালে স্প্ৰেড কৰি দিম। এতিয়া ইয়াতে মই মেগীখিনি দি দিম। মেগীখিনি দি দিলো। এতিয়া এখন চামুচেৰে মেগীখিনি মই কেৰাহীখনৰ চাৰিওফালে স্প্ৰেড কৰি দিম আৰু লো ফ্লেমত 10 মিনিটমানৰ কাৰণে সিজিবলৈ দিম।
এতিয়া তলৰ সাইডটো আমাৰ 10 মিনিট মানৰ পাছত সিজি গৈছে। এতিয়া এখন হেতাৰে মই সমান সমানকৈ 4 ভাগ কৰি লম। আপোনালোকে এই ৰেচিপিটোক অমলেট মেগী বা মেগী অমলেট বা মেগী পিজ্জা তেনেকৈও ক'ব পাৰে। এই ৰেচিপিবিধ সৰু সৰু ল'ৰা ছোৱালীক টিফিনতো দি পঠিয়াব পাৰে। এইখিনি কম জুইত ৰাখি দুইফালে সমানে ভাজি ল'ম যাতে কেঁচা হৈ নাথাকে। এতিয়া মেগীখিনি মই উলটা কৰি দিছোঁ, ওপৰৰ ছাইডটো যাতে ধুনীয়াকৈ সিজি যায়। আপোনালোকে যদি এনেকৈ আগতে মেগী বনাই খোৱা নাই, এবাৰ খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। আপোনালোকে প্ৰয়োজন হ'লে লুটিয়াই দিওঁতে কাষত অলপমান ৰিফাইন তেল বা মিঠাতেলো দি ল'ব পাৰে। এয়া আমাৰ অমলেট মেগী ৰেডি হৈ গ'ল। এতিয়া এখন প্লেটত মই নমাই ল'ম আৰু গৰমে গৰমে পৰিৱেশন কৰিম। আপোনালোকে এনেকৈ ব্ৰেকফাষ্টতো খাব পাৰে বা সৰু ল'ৰা ছোৱালীক টিফিনতো দিব পাৰে, নিজেও লৈ যাব পাৰে। এনেকৈ অমলেট মেগী বা মেগী পিজ্জা খাই খুবেই ভাল লাগে আৰু বহুত টেষ্টি হয়। সেইকাৰণে আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব। এই ৰেচিপিবিধ বিশেষকৈ সৰু ল'ৰা ছোৱালীয়ে বহুতেই ভাল পাব। আপোনালোকে এনেকৈ নিজেও বনাই খাওক আৰু আনকো খুৱাওক আৰু লগতে এনজয় কৰক। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ। আকৌ এটা নতুন ৰেচিপি ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ কথা পাতিম। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক, হাঁহি থাকক। আজিলৈ আহিছোঁ। বাই বাই।